নমস্কাৰ শ্ৰোতা দৰ্শক ৮ অক্টোবৰ ২০২৪ চনৰ নিউজ পেপাৰ মেড চিম্পল ছিৰিজলৈ সকলোকে স্বাগতম জনালোঁ। যদি আপোনালোকে আগন্তুক APSC-CCৰ বাবে প্ৰস্তুতি চলাই আছে আৰু আমাৰ পৰা গাইডেন্স আৰু এক্সেছ বিচাৰিছে তেনেহ'লে ইয়াতে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত অতি সোনকালে যোগাযোগ কৰিব পাৰে। তেনেহ'লে আহকচোন আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমতে আছে হেল্থ কাৰ্ডছ টু ফাৰ্মাৰ্ছ। আছাম ট্ৰিবিউন ৰিলেটেড এটা টপিক হয়, খুব ইম্পৰ্টেণ্ট হ'ব আমাৰ GS3ৰ কাৰণে। তাৰপিছত খুব ইম্পৰ্টেণ্ট নোবেল প্ৰাইজ ইন মেডিচিন। এইবছৰ মেডিচিনত কোনেনো নোবেল বঁটা পাবলৈ সক্ষম হৈছে ইয়াৰ ওপৰত আমি অলপমান আলোচনা কৰিম। তাৰপিছত ভেৰি ইম্পৰ্টেণ্ট ডায়েবেটিছৰ ওপৰত এটা আৰ্টিকেল এটা আহিছে, অলপমান আমি জনাটো ইম্পৰ্টেণ্ট। ভাৰত আৰু মালদ্বীপৰ মাজত কি হৈছে তাৰ বিষয়ে আমি অলপমান আলোচনা কৰিব লাগিব। প্ৰিলিমছ প্ৰস্পেক্টিভত ইক' চেঞ্চিটিভ জ'নছৰ ওপৰত আমি ভালদৰে আলোচনা কৰিম, কাৰণ ইক' চেঞ্চিটিভ জ'নছ এটা ইম্পৰ্টেণ্ট টপিক হয়। আমি পৰীক্ষাত ইয়াৰ ওপৰত প্ৰশ্ন অহা দেখা পাওঁ আৰু শেষত আমি প্ৰজেৰিয়া একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত কিনো হয় প্ৰজেৰিয়াৰ ওপৰত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। তেনেহ'লে আহক প্ৰথম টপিকলৈ আমি আগবাঢ়ো, হেল্থ কাৰ্ড টু ফাৰ্মাৰ্ছ। আমাৰ অসমত ছইল হেল্থ কাৰ্ড লঞ্চ কৰা হৈছে। এটা ইনিচিয়েটিভ, এটা আমাৰ কৃষি খণ্ডত এটা খুব গুৰুত্বপূৰ্ণ এটা ইনিচিয়েটিভ লোৱা আমি দেখা পাইছোঁ। কৃষি খণ্ডৰ বাবে হেল্থ কাৰ্ড, আমাৰ যেনেকৈ আমাৰ স্বাস্থ্যৰ বাবে, আমাৰ মানুহৰ স্বাস্থ্যৰ বাবে যেনেকৈ আমাৰ আয়ুষ্মান ভাৰত হেল্থ কাৰ্ড আমাৰ লৈ অনা হৈছে, ঠিক সেইদৰে মাটিৰ কোৱালিটিনো কেনেকুৱা হ'ব তাৰ ওপৰতো হেল্থ কাৰ্ড লৈ অনা হৈছে। আৰু অভাৰঅল চাব গ'লে এই যে হেল্থ কাৰ্ড আমাৰ এই গোটেই ইনিচিয়েটিভ লোৱা হৈছে, এই ইনিচিয়েটিভটোৰ আণ্ডাৰত ছইল হেল্থ কাৰ্ডটো ডিষ্ট্ৰিবিউট কৰিবই, গোটেই আমাৰ অসমতেই ডিষ্ট্ৰিবিউট কৰিব। তাৰ উপৰি কি কৰিব, তাৰ উপৰি কৃষি খণ্ডৰ বাবে যিসমূহ ইম্পৰ্টেণ্ট মেচিনাৰী, যিবোৰ ইম্পৰ্টেণ্ট ইকুইপমেণ্ট, সেই ইম্পৰ্টেণ্ট মেচিনছবিলাকৰো ডিষ্ট্ৰিবিউট কৰা, ইম্পৰ্টেণ্ট মেচিনসমূহ আমাৰ চৰকাৰে কৃষকসকলক যোগান ধৰিব বুলি আমাক জনোৱা হৈছে। আৰু অবভিয়াছলি তাৰ লগতে এগ্ৰিকালচাৰেল নলেজ চেণ্টাৰো ইনগৰেট কৰা হৈছে। এগ্ৰিকালচাৰেল নলেজ চেণ্টাৰ কি কাৰণে ইম্পৰ্টেণ্ট? এগ্ৰিকালচাৰেল নলেজ চেণ্টাৰ এই কাৰণে ইম্পৰ্টেণ্ট কাৰণ বৰ্তমান সময়ত বহুতো ইম্পৰ্টেণ্ট ইনিচিয়েটিভছ, আজি আমাৰ কৃষক ৰাইজসকলে হয়তো বহু ক্ষেত্ৰত তেওঁলোকে সজাগ নহ'ব পাৰে কি কৰা উচিত, কি কৰা অনুচিত। আৰু তাৰ উপৰিও গোলকীয় উষ্ণতা আৰু বিভিন্ন ক্লাইমেট ৰিলেটেড মেটাৰ্ছবিলাক আহি যোৱাৰ লগে লগে এটা প্ৰপাৰ নলেজ এটা যদি থাকে, আৰু সেই নলেজ এটা চেণ্টাৰৰ পৰা যদি আমাৰ কৃষক ৰাইজক যদি জনাই থোৱা হয় যে এনেকুৱা ধৰণৰ কৰা উচিত, এনেকুৱা ধৰণৰ কৰা অনুচিত, তেনেকুৱা ধৰণৰ এটা আপব্ৰিঙিঙৰ কাৰণে এগ্ৰিকালচাৰেল নলেজ চেণ্টাৰটো খুব প্ৰয়োজনীয়। ইতিমধ্যে গম পালোৱে ছইল হেল্থ কাৰ্ড আচলতে কিমানক দিয়া হ'ব? 10 লাখ বেনিফিচিয়াৰীক দিয়া হ'ব। অলৰেডি 4 লাখ ছইল হেল্থ কাৰ্ড প্ৰিপেয়াৰ কৰা হৈছেই। ফাৰ্ম মেচিনাৰী বেংক হিচাপে চাব গ'লে 816 ভিলেজ লেভেল ফাৰ্ম মেচিনাৰী বেংক বনোৱা হৈছে। এই গোটেই ফাৰ্ম মেচিনাৰীৰ বাবে 95% কিন্তু ছাবচিডি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰাই আহিব। মনত ৰাখিব দেই, ফাৰ্ম মেচিনাৰীৰ বাবে 95% ছাবচিডি ক'ৰ পৰা আহিব? চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰাই আহিব। আৰু অলপ আগতে মই এগ্ৰিকালচাৰেল নলেজ চেণ্টাৰৰ কথা কৈছোঁ। এগ্ৰিকালচাৰেল নলেজ চেণ্টাৰৰ বাবে আমাৰ 93টা অফিচ বনোৱা হৈছে। 93টা অফিচ আণ্ডাৰ এপাৰ্ট স্কিম। ঠিক আছে, আণ্ডাৰ এপাৰ্ট স্কিম খুব ইম্পৰ্টেণ্ট। আমাৰ এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰসকল থাকিব। এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰসকলে গুৰুত্বপূৰ্ণ কিবা তথ্য যদি দিবলগীয়া থাকে আমাৰ কৃষক ৰাইজক, তেতিয়াহ'লে তেওঁলোকৰ দ্বাৰা এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্ট অফিচাৰসকলে এপাৰ্ট স্কিমৰ মাধ্যমেৰে এনেকুৱাকৈ আমাৰ কৃষক ৰাইজক এগ্ৰিকালচাৰেল নলেজ চেণ্টাৰৰ মাধ্যমেৰে তথ্যসমূহ যোগান ধৰা আমি দেখা পাম। এতিয়া ছইল হেল্থ কাৰ্ডনো কেলে ইম্পৰ্টেণ্ট? যিদৰে আমাৰ মানুহৰ স্বাস্থ্য বা পশুৰ স্বাস্থ্যৰ বাবে আমি ইম্পৰ্টেণ্ট ইনিচিয়েটিভছ আমি লওঁ, ঠিক সেইদৰে খেতি বাতিও বৰ্তমান খেতিৰ বাবেও আমি মাটিৰ কোৱালিটি, কেনেকুৱা আমাৰ কোৱালিটি, সেই কোৱালিটি জনাটো খুব ইম্পৰ্টেণ্ট হয়। সেইকাৰণে চাওক, ডিটেইলড এনালাইচিছ অফ ছইল কোৱালিটিৰ বাবে আমাৰ ছইলৰ হেল্থ কাৰ্ড খুব প্ৰয়োজনীয়। কেনেকুৱা ধৰণৰ মাটি কি খেতি কৰিব পৰা যায় সেই বস্তুটো জনাটো খুব প্ৰয়োজনীয়। আজি ৰঙা মাটিত কি খেতি হ'ব, আঠালেটীয়া মাটিতনো কি খেতি হ'ব, সকলো ধৰণৰ মাটিত যে সকলো ধৰণৰ খেতি নহয়, সেই বস্তুটো আমি জনাটো প্ৰয়োজনীয়। কেনেকুৱা মাটিত কি খেতি হয় সেই বস্তুটোৰ আইডিয়া এটা আমি ছইল হেল্থ কাৰ্ড আৰু ইয়াৰ এগ্ৰিকালচাৰেল নলেজ চেণ্টাৰসমূহৰ দ্বাৰা আমি পাবলৈ সক্ষম হ'ম। তাৰোপৰি টেষ্টিং লেব পৰ্যন্ত বনোৱা হৈছে। আগতে 5টা টেষ্টিং লেবৰ পৰা এতিয়া 22টা টেষ্টিং লেব ইনক্ৰিজ কৰা হৈছে, যাতে মাটিৰ কোৱালিটি কেনেকুৱা, সঠিক পৰিমাণে নিউট্ৰিয়েণ্টছ আছে নে নাই, গোটেইখিনি আমাৰ
টেষ্টিঙৰ মাধ্যমেৰে গম পাই আমি সেইমতে সেই সিমানটো পৰিমাণত যিমান পৰিমাণৰ প্ৰয়োজন হয় সিমান পৰিমাণৰ আমি সাৰ যদি দিব পাৰিম কাৰণ এক্সেছ যদি অধিক যদি আমি লগাতকৈ অধিক যদি আমি সাৰ দিওঁ তেতিয়াও কেতিয়াবা কি হয় তেতিয়াও আমাৰ পৰিৱেশত এটা নেগেটিভ ইম্পেক্ট পৰা দেখা পাওঁ কিয় কাৰণ আমি সকলোৱে গম পাওঁ এক্সেছ অফ এভৰিথিং ইজ বেড সাৰ বুলি ক'লেও সি আল্টিমেটলি ৰাসায়নিক পদাৰ্থই হয় নে নাই ৰাসায়নিক পদাৰ্থ আপুনি যদি লগাতকৈ অধিক আপুনি ব্যৱহাৰ কৰে আপোনাৰ পৰিৱেশ হওক বা পৰিৱেশত থকা যিকোনো জীৱ জন্তুৰ বাবেও ক্ষতিকাৰক হ'ব তাৰোপৰি চাব গ'লে it will provide a support for farmers আমাৰ কৃষক ৰাইজক এটা খুব ডাঙৰ এটা support provide কৰিব আমাৰ গভৰ্ণমেণ্টে অলৰেডি ইতিমধ্যে ধানৰ বাবে MSP মিনিমাম support price এটা দিয়ে ৰাইট আৰু তেনে ক্ষেত্ৰত এতিয়া সয়েল হেলথ কাৰ্ডৰ ইমানখিনি বেনিফিটছ যদি আমি পাবলৈ সক্ষম হওঁ তেতিয়া আমাৰ কি হ'ব প্ৰডাকশ্যন বাঢ়িব প্ৰডাকশ্যন বাঢ়িলে আমাৰ MSPৰ কাৰণেও আমাৰ ফাইদা হ'ব ফাইনেন্সিয়েল support for transportation cost to the procurement center এতিয়া মই এটা ধান খেতি কৰিলো ধান খেতি কৰি পেলাই এতিয়া মই গভৰ্ণমেণ্টক যেতিয়া মই বিক্ৰী কৰিম এটা মিনিমাম ছাপোৰ্ট প্ৰাইচ এটা গভৰ্ণমেণ্টে মোক দিয়ে হয়নে মই এতিয়া সেই চেণ্টাৰবিলাকত গৈ পেলাই মই যেতিয়া সেই ধানখিনি যেতিয়া মই বেচিম মই য'ত খেতি কৰিছো সেই জেগাডোখৰৰ পৰা য'ত মই বিক্ৰী কৰিম আচলতে গভৰ্ণমেণ্টৰ যিটো চেণ্টাৰ আছে প্ৰকিউৰমেণ্ট চেণ্টাৰ য'ত মই বিক্ৰী কৰিম গভৰ্ণমেণ্টক সেইখিনি যাবৰ বাবেও মোৰ এটা ট্ৰান্সপৰ্টেশ্যন কষ্ট এটা হ'ব নাই মই এতিয়া যিয়ে লৈ নাযাওঁ কিয় গাড়ী লৈ যাওঁ বা যি লৈ যাওঁ মোৰ পইচা এটা প্ৰয়োজন হ'ব সিমানখিনি পইচাও গভৰ্ণমেণ্টে বিয়াৰ কৰিব বুলি কোৱা হৈছে সেইটো এটা খুব ইম্পৰ্টেণ্ট দেন ছাবচিডি অন এভৰি কুইণ্টেল অফ পেডি ব্ৰট টু দ্য চেণ্টাৰ্ছ টু ৰিডিউচ ফাৰ্মাৰ্ছ বাৰ্ডেন প্ৰতি কুইণ্টেল ধান খেতি আপোনাৰ খেতি পথাৰৰ পৰা আপুনি য'ত ধান খেতি কৰিছে তাৰ পৰা আপুনি য'ত বিক্ৰী কৰিব গভৰ্ণমেণ্টক সেই গোটেইখিনি ট্ৰান্সপৰ্টেশ্যন কষ্টটো দিব প্ৰতি কুইণ্টেলত আচলতে ছাবচিডি দিয়া হ'ব বুলিও কোৱা হৈছে এতিয়া যদি আমি গভৰ্ণমেণ্টৰ যদি ভিজন যাওঁ আল্টিমেট আমাৰ ভিজন কি ইম্প্ৰুভিং ফাৰ্মাৰ্ছ প্ৰডাক্টিভিটি ডেফিনেটলি প্ৰডাক্টিভিটি ইনক্ৰিজ কৰাটোৱে হৈছে আটাইতকৈ ডাঙৰ এটা ভিজন সেইকাৰণে ইমানখিনি ফ'কাছ কৰি আছে সেইকাৰণে কিদৰে আমি সয়েলৰ মাটিৰ কোৱালিটি কেনেকৈ আমি মাটিৰ উৰ্বৰতা কেনেকৈ আমি বঢ়াব পাৰোঁ সয়েল টেষ্টিং কৰি পেলাই আমি কি প্ৰয়োজন সিমানখিনি জানিবলৈ সেইকাৰণে আমাৰ চৰকাৰে ইমানখিনি সুবিধা কৰি দিছে তাৰোপৰি ফ'কাছ অন টেকন'লজি এণ্ড ছাপোৰ্ট আজি লেবৰেটৰী ইত্যাদি বনাই পেলাই টেকন'লজিৰ মাধ্যমেৰে আমি বহুতো সুবিধা লাভ কৰিব পাৰোঁ সেয়েহে টেকন'লজি আৰু ছাপোৰ্টৰ ক্ষেত্ৰতো চৰকাৰে বহুতো সুবিধা দিয়া দেখা পাইছোঁ তেনেহ'লে আপোনালোকৰ বাবে মেইন স্পেচিফিক এটা প্ৰেক্টিছ কুৱেশ্যন ৰখা হৈছে একেবাৰে সহজ ইমান দেৰি মই যিখিনি ক'লো এনালাইজ দ্য ইম্পৰ্টেঞ্চ অফ সয়েল হেল্থ কাৰ্ড ইন প্ৰমোটিং সাষ্টেইনেবল এগ্ৰিকালচাৰেল প্ৰেক্টিচেছ ইন আছাম how can they contribute to increasing agricultural productivity the sustainable practiceৰ কাৰণে কিদৰে soil health card মানে আমাৰ বাবে beneficial হ'ব তাৰ উপৰি agricultural productivityৰ কাৰণে কেনেকৈ soil health card important হয় তাৰ ওপৰতে আপোনালোকে উত্তৰটো লিখিবলৈ চেষ্টা কৰিবচোন তেনেহ'লে আহোক আমি ইয়াৰ পিছৰ নিউজলৈ আগবাঢ়িছো নোবেল প্ৰাইজ ইন মেডিচিন নোবেল প্ৰাইজ এই বছৰৰ যি নোবেল বঁটা সেই নোবেল বঁটা কাক দিয়া গৈছে ভিক্টৰ এম্ব্ৰোজ আৰু গেৰী ৰুফকুনক দিয়া হৈছে কিহৰ কাৰণে মাইক্ৰ' RNA ৰিলেটেড তেওঁলোকৰ যি ডিস্কভাৰী তেওঁলোকৰ মাইক্ৰ' RNAৰ সৈতে তেওঁলোকে যি মাইক্ৰ' RNAৰ ওপৰত যিমানখিনি তেওঁলোকৰ উদ্ভাৱন তেওঁলোকে যিখিনি উদ্ভাৱন কৰিছে তাৰ বাবে তেওঁলোকক নোবেল বঁটা মেডিচিনত নোবেল বঁটা দিয়া যোৱা দেখা পোৱা গৈছে এতিয়া কথাটো হ'ল ইমান দিনে আমি RNAটো শুনি আছো এতিয়া মাইক্ৰ' RNAটো কি হয় মাইক্ৰ' মানে আমি সকলোৱে গম পাওঁ মাইক্ৰ' মানে কি মাইক্ৰ' মানে সৰু ভেৰি স্মল ভেৰি স্মল RNA ঠিক আছে এটা বস্তু মনত ৰাখিব RNA বুলি ক'লে আমাৰ নৰ্মেলি 3 প্ৰকাৰৰ RNA থাকে এটা হৈছে mRNA মানে হৈছে মেছেঞ্জাৰ RNA এটা হৈছে rRNA R মানে হৈছে ৰাইবোজোমেল RNA আৰু এটা হৈছে tRNA T মানে ট্ৰান্সফাৰ RNA টেকনিক্যালি এই তিনটা হৈছে আমাৰ mRNA এই তিনটাই হৈছে RNA ৰ ইম্পৰ্টেন্ট পাৰ্ট মানে RNA ৰ ইম্পৰ্টেন্ট টাইপস মেছেঞ্জাৰ RNA rRNA আৰু ৰাইবোজোমেল RNA আৰু ট্ৰান্সফাৰ RNA ঠিক আছে এই গোটেইকেইটা RNA আমাৰ বাবে খুব প্ৰয়োজনীয় ইয়াৰ ভিতৰত আটাইতকৈ প্ৰয়োজনীয় হৈছে মেছেঞ্জাৰ RNA নামতে ইয়াৰ অৰ্থ লুকাই আছে কি বুলি কোৱা হৈছে মেছেঞ্জাৰ
মেছেঞ্জাৰ মেছেজ পাছ কৰে কেনেকুৱা ধৰণৰ মেছেজ পাছ কৰে আমি তাৰ বিষয়ে অলপমান জানিব লাগিব তেনেহলে আহক আমি চাওঁ কেনেকুৱা ধৰণৰ মেছেজ পাৰ কৰে আচলতে এয়া ধৰি লওক এয়া আপোনাৰ বডিত বহু ধৰণৰ কোৱালিটি আছে এটা যেটা কোৱালিটি বুলি কম কোৱালিটি বুলি কোৱাৰ লগে লগে আপুনি উখ নে চাপৰ আপোনাৰ চুলিখিনি ষ্ট্ৰেইট হয় নে আপোনাৰ চুলিখিনি কেকুৰা হয় নে আপোনাৰ চুলিখিনি ঢোখেলীয়া হয় কি হয় আপোনাৰ বেমাৰ আছে ডায়াবেটিস আছে নে হাই বিপি আছে আপোনাৰ এনেকুৱা ধৰণৰ বিভিন্ন অকল মই জাষ্ট কেইটামানহে লিখিছো এই গোটেইবোৰ কি হয় জানেনে এই গোটেইবোৰ কোৱালিটি কেনে ধৰণৰ কোৱালিটি এই গোটেইবোৰক কোৱা হয় জেনেটিক কোৱালিটি জিনিয় কোৱালিটি আমি বংশৰ পৰা আমি পাইছো বংশগত বেমাৰ কিছুমান থাকিব পাৰে শুনিছে নিশ্চয় এইবোৰ কি হয় ডায়াবেটিস হাই ব্লাড প্ৰেছাৰ এইবোৰ কি হয় বংশগত বেমাৰ বুলি আমি কৈছোহে কিন্তু বায়োলজিত সদায় মনত ৰাখিব জীৱবিজ্ঞানত সদায় বেমাৰো একোটা কোৱালিটি হয় কাৰণ আমি বংশৰ পৰাই পাইছো নহয় জানো বাকি আপুনিনো দেখিবলৈ কেনেকুৱা আপুনি ক্ষীণ শকত ওখ চাপৰ each and everything আপোনাৰ গাৰ বৰণ কেনেকুৱা সকলোবোৰ আলটিমেটলি আমি আমাৰ পৰিয়ালৰ পৰা আমি আমাৰ বংশৰ পৰাইতো পাওঁ সেইকাৰণে ইয়াক আমি কোৱালিটি বুলি কওঁ আৰু এই কোৱালিটিবোৰ ক'ত থাকে জানেনে এই কোৱালিটিবোৰ থাকে আমাৰ ডিএনএত লুকাই থাকে মনত ৰাখিব ডিএনএ ডাল দেখিবলৈ কেনেকুৱা হয় ডিএনএ ডাল দেখিবলৈ এনেকুৱা দুডাল ৰছী যেনিবা জয়েন হৈ থাকিলে যেনেকুৱা লাগে ডিএনএ ডাল দেখিবলৈ তেনেকুৱা মনত ৰাখিব কোৱালিটি বিলাক ক'ত থাকে কোৱালিটি বিলাক আচলতে জিনত থাকে এইবোৰ আচলতে সেই জিনসমূহ ক'ত থাকে ডিএনএ থাকে মনত ৰাখিব এক কথাত ক'ব গ'লে কোৱালিটি সমূহ ডিএনএ থাকে এটা বস্তু লক্ষ্য কৰিছেনে কিছুমান কোৱালিটি আমি আমাৰ মা দেউতাৰ নাপাই পেলাই কেতিয়াবা আমি হয়তো খুৰাৰ পালো পেহীৰ পালো মামাৰ পালো হয়নে তাৰ মানে কি কেতিয়াবা হয়তো কিছুমান কোৱালিটি মা দেউতাৰ কোৱালিটি হয়তো মই নাপালো কিন্তু মোৰ হয়তো দাদাই পাইছে বা ভন্টিয়ে পাইছে ভাইটিয়ে পাইছে তেনেকুৱাও হয় ন তাৰ মানে কি ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ এয়াই যে মোৰ মা দেউতাৰ যি ডিএনএ সেই ডিএনএ ময়ো পাইছো মোৰ ভাইটি ভন্টিও পাইছে কিন্তু মোৰ ভাইটি ভন্টিৰ ক্ষেত্ৰত কোৱালিটি অলপ বেলেগ আহিছে মোৰ ক্ষেত্ৰত কোৱালিটি অলপ বেলেগ আহিছে কিয় ধৰি লওক মই একদম সিম্পল এক্সাম্পল এটা দিওঁ মই মানুহজনী চাপৰ মোৰ মা দেউতা দুয়ো ওখ সাপোজ মই এক্সাম্পল এটা দিলো মোৰ মা দেউতা দুয়ো ওখ মই কি কলো মোৰ মা আৰু মোৰ দেউতা দুয়ো কি হয় দে আৰ টল দুয়ো ওখ ঠিক আছে মই কি হলো মই চাপৰ হলো কিন্তু মোৰ ভাইটি আকৌ এফালে ওখ হল কিয় এনেকুৱা হল তাৰ মানে এই যে কোৱালিটি এই কোৱালিটিটো এই যে উখৰ যে কোৱালিটি এই উখৰ কোৱালিটিটো মোৰ শৰীৰত এক্সপ্ৰেছ নহল ডিএনএত আছে নাথাকে কেন নাথাকে ডেফিনেটলি আছে কিন্তু মোৰ শৰীৰত এক্সপ্ৰেছ নহল এই যে মই এক্সপ্ৰেছ নহল বুলি যে কৈছো বা মোৰ শৰীৰত কোবাৰ পৰা চাপৰ হোৱাৰ কোৱালিটিতে আহিলে এটা কোৱালিটিটো কৰ হয়তো মোৰ দেউতাৰ মা বা মাৰ পৰিয়ালত হয়তো মোৰ দেউতাৰ পৰিয়ালত বা মাৰ পৰিয়ালত কোনোবা চাপৰ হেহে ময়ো চাপৰ হলো আই হোপ আপোনালোকে বুজি আছে মই যে চাপৰ কাৰোবাৰ পৰা সেই কোৱালিটিটো চাপৰৰ কোৱালিটিটো মোৰ শৰীৰত এক্সপ্ৰেছ হল কিন্তু উখ কোৱালিটিটো মোৰ শৰীৰত এক্সপ্ৰেছ নহল তো মই শব্দ এটা ব্যৱহাৰ কৰিছো কি শব্দ ব্যৱহাৰ কৰিছো এক্সপ্ৰেছ এই যে ডিএনএত যে কোৱালিটি বিলাক যে থাকে কি কোৱালিটি এক্সপ্ৰেছ হ'ব কি কোৱালিটি এক্সপ্ৰেছ নহব এইবোৰ কেনেকে ডিটাৰমাইন হয় জানেনে এইবোৰ ডিটাৰমাইন হ'ব কাৰণ এই ডিএনএ আলটিমেটলি আপোনাৰ কনভাৰ্ট হ'ব লাগিব প্ৰটিনৰ লৈকে যেতিয়া আপোনাৰ ডিএনএ সমূহ একেবাৰে প্ৰটিনৰ লৈকে কনভাৰ্ট হ'ব তেতিয়াহে আপোনাৰ কোৱালিটি বিলাক কি হ'ব তেতিয়া আপোনাৰ কোৱালিটিবোৰ এক্সপ্ৰেছ হ'ব মনত ৰাখিব যিকোনো এটা কোৱালিটি এনি কোৱালিটি যিকোনো এটা কোৱালিটি আজি উখ বা চাপৰ এই কোৱালিটি যদি এক্সপ্ৰেছ হৈছে প্ৰটিন ৰূপত তেতিয়া আপুনি সেই কোৱালিটিটো সেই বস্তুটো আপুনি পাব আজি যেনেকে মোৰ পৰিয়ালত ষ্ট্ৰেইট হেয়াৰ মই যদি পাইছো ষ্ট্ৰেইট হেয়াৰ কেলে পাইছো কাৰণ মোৰ সেই ষ্ট্ৰেইট হেয়াৰৰ কোৱালিটিটো এক্সপ্ৰেছ হৈছে কিহৰ লৈকে এক্সপ্ৰেছ হৈছে প্ৰটিনৰ লৈকে এক্সপ্ৰেছ হৈছে খালি এটা কথা এই ডিএনএটো প্ৰটিনৰ লৈকে এক্সপ্ৰেছ হ'বৰ বাবে ডিএনএ ডাইৰেক্টলি জাপ মাৰি প্ৰটিনৰ লৈকে এক্সপ্ৰেছ হ'ব নোৱাৰে ইয়াৰ বাবে আচলতে ডিএনএ কাৰ সহায় ল'ব লাগে জানেনে এমআৰএনএ অলপ আগতে মই ক'লো নহয় এমআৰএনএ মানে কি এমআৰএনএ মানে হৈছে মেছেঞ্জাৰ আৰএনএ ডিএনএ প্ৰথমতে
মেছেঞ্জাৰ RNA-লৈকে কনভাৰ্ট হ'ব। তাৰ পিছত সেই মেছেঞ্জাৰ RNA প্ৰটিনৰলৈকে কনভাৰ্ট হ'ব। বুজি পাইছে? তাৰ মানে ইয়াত আছে কোৱালিটি, কি কোৱালিটি এক্সপ্ৰেছ কৰিব লাগিব নে নালাগে, কি কোৱালিটি এক্সপ্ৰেছ কৰিব, সেই কোৱালিটি এক্সপ্ৰেছনৰ মেছেজ কোনে পঠিয়াব আমাক? মেছেঞ্জাৰ RNA mRNA মেছেজ পঠিয়াই। তো আমাৰ শৰীৰৰ বাবে mRNA ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। আই হোপ এইখিনি আপোনালোকে ধৰিব পাৰিছে। তেনেহ'লে এতিয়া মাইক্ৰ RNA কি হয়? মাইক্ৰ RNA বোৰে কি কৰে জানেনে? মাইক্ৰ RNA বোৰে এই যে মেছেঞ্জাৰ RNA সমূহক সহায় কৰে। মই কি ক'লো? মই ক'লো যে DNA-ৰ পৰা প্ৰথমতে mRNA হ'ব, mRNA-ৰ পৰা শেষত হ'ব প্ৰটিন, হয়নে? ইয়াতে DNA-ত থাকিব আপোনাৰ কোৱালিটি, সেই কোৱালিটিটো আল্টিমেটলি প্ৰটিনত গৈ পেলাই প্ৰটিন যেতিয়া হ'ব তেতিয়া ই কি হ'ব? তেতিয়া ই এক্সপ্ৰেছ হ'ব। এক্সপ্ৰেছ হ'বৰ বাবে কিহত কনভাৰ্ট হ'ব লাগিব? মেছেঞ্জাৰ RNA। আৰু এই মেছেঞ্জাৰ RNA-ক সহায় কোনে কৰে? মেছেঞ্জাৰ RNA-ক সহায় কৰে মাইক্ৰ RNA। মনত ৰাখিব, একেবাৰে সহজ অৰ্থত মই ক'বলৈ গৈ আছো। মাইক্ৰ RNA-ৰ কোৱালিটি ৰিলেটেড, এতিয়া কি কোৱালিটি মোৰ শৰীৰত আহিব লাগে নালাগে, মোৰ মা দেউতাৰ কি কোৱালিটি অহা উচিত অনুচিত, মাইক্ৰ RNA ডাইৰেক্ট একো নকয়, ডাইৰেক্ট কোৱালিটি নিৰ্ধাৰণ নকৰে, কিন্তু mRNA-ৰ লগত ইয়াতে মাইক্ৰ RNA লাগি থাকিব। সেই মাইক্ৰ RNA কি কৰিব? সেই মাইক্ৰ RNA মোৰ শৰীৰত কি কোৱালিটি আহিব লাগে নালাগে সেই বস্তুটো সিহঁতে কিন্তু mRNA-ক সহায় কৰিব। সেইকাৰণে ওভাৰঅল চাব গ'লে আমাৰ শৰীৰত কেনেকুৱা ধৰণৰ মোৰ গ্ৰোথ ডেভেলপমেণ্ট কেনেকুৱা হোৱা উচিত, মোৰ কি বডিত কেনেকুৱা ধৰণৰ ডিজিজ ইত্যাদি এভৰিথিং, আল্টিমেটলি এই গোটেইবোৰতো মই মোৰ বংশগতই পাম, হয়নে? এতিয়া বংশগত পাবৰ বাবে মই ক'ৰ পৰা পাম? মই এইবোৰ চব DNA mRNA পৰাই পাম। খালি ইয়াত সহায় কোনে কৰিব? মাইক্ৰ RNA সহায় কৰিব। আৰু অট'মেটিকেলি মাইক্ৰ RNA ৰিলেটেড এই ডিস্কভাৰীৰ পিছতে আমাৰ বাবে বিভিন্ন জেনেটিক যিবিলাক জিনিয়জি তথ্য, যিবোৰ আমাৰ বংশগত যি তথ্য, কিদৰেনো আমাৰ বিভিন্ন এই বংশগত বেমাৰসমূহ হওক বা বংশগত কেনেকুৱা ধৰণৰ কোৱালিটিবোৰ আহে, ইয়াৰ ওপৰত বহুতো আইডিয়া এতিয়া আমি লাভ কৰিব পাৰিম। আৰু বিশেষকে যিবোৰ আমাৰ ক্ৰিটিকেল ডিজিজবোৰ আছে, যেনে ধৰক আপোনাৰ কৰ্কট ৰোগ, যেনে ধৰণৰ আপোনাৰ হাৰ্টৰ বেমাৰ, ঠিক আছে, নিউৰোডিজেনেৰেটিভ ডিজৰ্ডাৰ, ইমানবোৰ বেমাৰ, এইবোৰ যে বংশগত, এতিয়া চাওক কৰ্কট ৰোগতো বংশগত বেমাৰ হয় নাই? এতিয়া বংশগত হওক বা নহওক, কৰবাত এই মাইক্ৰ RNA বোৰেতো কিবা নহয় কিবা খেলা খেলি আছে। সেইকাৰণে আজি কৰ্কট ৰোগ আপোনাৰ শৰীৰত হৈছে মানে কি? আপোনাৰ শৰীৰত কেঞ্চাৰৰ বাবে protein formation হৈছে। মনত ৰাখিব, আপোনাৰ তাত cancer is a quality that has been expressed in your body. And why this quality has come up? এই কোৱালিটিটো কিয় আহিছে? কাৰণ আপোনাৰ শৰীৰত protein form হৈছে, ঠিক আছে? এই protein formটো কেলে হ'ল? নিশ্চয় ইয়াত কৰবাত নহয় কৰবাত মাইক্ৰ RNA বদমাছি কাম কৰি আছে। এতিয়া আমি যদি ভিক্টৰ এম্ব্ৰোৰ কন্ট্ৰিবিউশন চাওঁ, ভিক্টৰ এম্ব্ৰো তেখেতে আচলতে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত তেওঁ গৱেষণা চলাই আছে। বৰ্তমান তেখেত প্ৰফেসৰ হয় আপোনাৰ মেছেচুটছ মেডিকেল স্কুলত, ইউনিভাৰ্চিটি অফ মেছেচুটছ মেডিকেল স্কুল। এতিয়া তেওঁ কি কৰিছে? তেওঁ বিশেষকে মাইক্ৰ RNA কিদৰে আচলতে আমাৰ এই শৰীৰত জিনসমূহকনো কেনেকে কিদৰে, আল্টিমেটলি জিন বুলি ক'লে আমাৰ DNA RNA সকলোখিনি আহি যায়, ৰাইট? এতিয়া মাইক্ৰ RNA কিদৰে আমাৰ শৰীৰত জিনসমূহক কেনেকেনো ৰেগুলেট কৰি আছে, কেনেকেনো নিৰ্ধাৰণ কৰি আছে, কিদৰেনো মাইক্ৰ RNA গোটেই আমাৰ বডিৰ ইম্পৰ্টেণ্ট প্ৰচেছবিলাকনো কেনেকে কঢ়িয়াই লৈ গৈ আছে, তাৰ ওপৰতে তেখেতে গৱেষণা চলাইছে। আৰু তাৰ উপৰি আমি যদি গেৰী ৰুফকিনৰ যদি কন্ট্ৰিবিউশন চাওঁ, গেৰী ৰুফকিন তেখেতো মেছেচুটছ জেনেৰেল হস্পিটেল এণ্ড হাৰ্ভাৰ্ড মেডিকেল স্কুলত বৰ্তমান গৱেষণা চলাই আছে। তেখেতো আপোনাৰ জেনেটিক্সৰ প্ৰফেসৰ এগৰাকী হয়। এতিয়া চাব গ'লে তেওঁ এই গোটেই চিষ্টেমটোত কিদৰে মাইক্ৰ RNA কিদৰে কাম কৰে, তাৰ ফাংচননো কি, নেটৱৰ্কবিলাকনো কেনেকে বনায়, ইয়াৰ ওপৰত বিশেষকৈ গেৰী ৰুফকিনে গৱেষণা চলাই থকা আমি দেখা পাইছো। যোৱা বছৰ যি আমাৰ নোবেল বঁটা দিয়া গৈছিলে, সেই নোবেল বঁটা দিয়া গৈছিলে কেথলিন কেৰিকো আৰু ড্ৰিউ উইজমেনক দিয়া গৈছিলে। কিহৰ বাবে জানেনে? mRNA ভেকচিনৰ বাবে। তেওঁলোকে যি mRNA ভেকচিন উদ্ভাৱন কৰিছিলে, সেই mRNA ভেকচিনে বিশেষকৈ COVID-19ৰ বাবে খুব উপকাৰী হোৱা আমি দেখা পাইছিলো। আৰু সেয়েহে তেখেতসকলক যোৱা বছৰ কেথলিন কেৰিকো আৰু ড্ৰিউ উইজমেনক mRNA ভেকচিনৰ উদ্ভাৱনীৰ বাবে নোবেল বঁটা দিয়া দেখা পোৱা গৈছিলে। এতিয়া যদি আমি নোবেল বঁটানো কি থাকে তাৰ বিষয়ে চাব গ'লে দেখা পাব যে 11 মিলিয়ন সুইডিছ ক্ৰনৰ, এপ্ৰক্সিমেটলি $1 মিলিয়ন সমান, সিমানখিনি এমাউণ্ট এটা কেছ ৰিৱাৰ্ড এটা পোৱা দেখা পোৱা যায়।
তাৰপিছত আপোনাৰ ফাণ্ডছ বিলাক ক'ৰ পৰা দিয়া যায় আচলতে এলফ্ৰেড নোবেলে এটা ফাণ্ড এটা ক্ৰিয়েট কৰি গৈছে তাৰ পৰাই ফাণ্ড দিয়া যায় আৰু বিশেষকৈ আমাৰ ডিচেম্বৰৰ 10 তাৰিখৰ দিনাখন যিদিনাখন আমাৰ এলফ্ৰেড নোবেলৰ মৃত্যু বাৰ্ষিকী সেইদিনাখনেই নোবেল বঁটা দিয়া হ'ব তেনেহলে আপোনালোকৰ বাবে মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে নোবেল প্ৰাইজ ইন মেডিচিন হাইলাইটছ ফাণ্ডামেণ্টেল ডিছকভাৰিজ ইন বায়'লজিকেল চায়েন্সেছ evaluate the role of such awards in promoting scientific research and innovation globally ইয়াৰ ওপৰত আপোনালোকে লিখিবলৈ চেষ্টা কৰিব তেনেহলে আহক আপোনালোকে যদি অসম স্পেচিফিক জেনাৰেল নলেজৰ বাবে আপোনালোকে কিতাপ ক্ৰয় কৰিব বিচাৰিছে তেনেহলে অংশুমান গগৈ ছাৰ আৰু মধুস্মিতা ফুকন মেমে কম্পাইল কৰা এখন আসাম জিকে এই কিতাপখন ক্ৰয় কৰি আপোনালোকে অসমৰ লগত জড়িত যিকোনো আইডিয়া লাভ কৰিবলৈ সক্ষম হ'ব তেনেহলে পলম নকৰি অতি সোনকালে যিকোনো দোকানত গৈ পেলাই এই কিতাপখন অতি সোনকালে ক্ৰয় কৰিবলৈ চেষ্টা কৰক মুভিং অন টু দ্য নেক্সট টপিক ডায়েবেটিছৰ ওপৰত আচলতে এটা আৰ্টিকেল এটা ওলাইছে কেলে আৰ্টিকেল ওলাইছে আচলতে যিবোৰ আমাৰ ফাষ্ট ফুড আল্ট্ৰা প্ৰচেছড ফুড বা ফাষ্ট ফুড যিবোৰ আছে এই ফাষ্ট ফুড সমূহত এটা বস্তু পোৱা যায় যাক কোৱা হয় AGE বুলি কোৱা হয় AGE মানে হৈছে এডভান্সড গ্লাইকেশ্যন এণ্ড প্ৰডাক্ট ঠিক আছে এডভান্সড গ্লাইকেশ্যন এণ্ড প্ৰডাক্ট এই এডভান্সড গ্লাইকেশ্যন এণ্ড প্ৰডাক্ট সমূহ বিশেষকৈ আল্ট্ৰা প্ৰচেছড ফাষ্ট ফুড সমূহত পোৱা গৈছে আৰু সেয়েহে বৰ্তমান ভাৰতত ডায়েবেটিছৰ সংখ্যা সাংঘাতিকভাৱে বৃদ্ধি পাইছে ইমানেই বৃদ্ধি পাইছে যে ভাৰতক বৰ্তমান পৃথিৱীৰ বিশ্বৰ ডায়েবেটিক কেপিটেল বুলি ঘোষণা কৰা হৈছে গণ্য কৰা হয় বৰ্তমান ভাৰতক বিশ্বৰ ডায়েবেটিক কেপিটেল বুলি এটা ভাবক ইমানেই নেগেটিভ ইম্পেক্ট এটা পৰিছে আমাৰ AGE কি হয় AGE মানে এডভান্সড গ্লাইকেশ্যন এণ্ড প্ৰডাক্ট আচলতে কেনেকে ফৰ্ম হয় জানেনে আপুনি যেতিয়া যিকোনো এটা খাদ্য আপুনি খাব এতিয়া আপুনি সাপোজ মোমো খাই আছে ঠিক আছে মোমো খালে মোমোত বিশেষকৈ কি ব্যৱহাৰ কৰিব ময়দা ব্যৱহাৰ কৰিব ইয়াত কি থাকিব ইয়াত থাকিব শৰ্কৰা কাৰ্বহাইড্ৰেট ঠিক আছে কাৰ্বহাইড্ৰেট থাকিব শৰ্কৰা এই কাৰ্বহাইড্ৰেট আপোনাৰ যেতিয়া ভাঙি যায় আমাৰ শৰীৰত ডেফিনেটলি হজম হ'বৰ বাবে শৰ্কৰা ভাঙি পেলাই কিহলৈ পৰিণত হয় জানেনে সুগাৰলৈ পৰিণত হয় ঠিক আছে এই যে সুগাৰ যেতিয়া আপোনাৰ হাই ফেটছ বা প্ৰটিনৰ সৈতে যেতিয়া ৰিয়েক্ট কৰিব স্পেচিয়েলি এতিয়া নৰ্মেলি চাব গ'লেতো আমাৰ শৰীৰত সুগাৰ ফেটছৰ প্ৰটিনৰ লগত ৰিয়েক্ট কৰি থাকে কাৰণ আমি খাদ্যত আমাৰ এটা প্ৰপাৰ বেলেঞ্চ ডায়েটত আমি সঠিকভাৱে আমি চৰ্বি হওক প্ৰটিনযুক্ত খাদ্য আমি খাব লাগে ফেটযুক্ত আহাৰ খাব লাগে আমি শৰ্কৰাযুক্ত আহাৰ খোৱাটো প্ৰয়োজনীয় কিন্তু এই সুগাৰ আৰু ফেটছ বা সুগাৰ আৰু প্ৰটিনৰ যি এই ৰিয়েকশ্যনটো কেতিয়া হ'ব বিশেষকৈ খুব হাই টেম্পাৰেচাৰত যেতিয়া কুক কৰা হয় ফ্ৰাই জাতীয় হয়নে পুৰি যে খোৱা হয় ৰোষ্ট কৰি পেলাই আপুনি তন্দুৰী চিকেন খাইছে ৰোষ্ট কৰি পেলাই আপুনি খাইছে ফ্ৰাই কৰি পেলাই আপুনি ফ্ৰাইড ম'ম' আপুনি খাইছে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে আপোনাৰ এই হাৰ্মফুল এডভান্সড গ্লাইকেশ্যন এণ্ড প্ৰডাক্ট নামৰ আপোনাৰ কম্পাউণ্ড এটা ফৰ্ম হয় আৰু এই বস্তুটো যেতিয়া ফৰ্ম হয় এই বস্তুটো ফৰ্ম হলে ডায়েবেটিছৰ বাবে এটা ডাঙৰ কাৰণ AGEs are responsible for diabetes আৰু এই তথ্য মই কোৱা তথ্য ডেফিনেটলি নহয় এই তথ্য আমাক কোনে দিছে DBT ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজি মিনিষ্ট্ৰী অফ চায়েন্স এণ্ড টেকনলজি সেয়েহে সাৱধান যিহেতুকে আপোনালোকে এস্পাইৰেণ্টছ হয় এণ্ড আপোনালোকে নিজৰ এস্পাইৰেণ্ট হিচাপে নিজৰ স্বাস্থ্যটো ভালে ৰখাটো খুব প্ৰয়োজনীয় তেনে ক্ষেত্ৰত খুব বেছি বাহিৰা ফাষ্ট ফুড খুব বেয়া তেলত একদম খাদ্য পুৰি খুব বেয়া তেলত ফাষ্ট ফুডসমূহ তৈয়াৰ কৰি থাকে ম'ম'টো জাষ্ট মই এটা এক্সাম্পল দিছোঁ অকল ম'ম'ই নহয় তেনেকৈ বিভিন্ন ধৰণৰ আমাৰ ফাষ্ট ফুড বা আল্ট্ৰা প্ৰচেছড ফুডত এনেকুৱা ধৰণৰ আপুনি AGE সমূহ ফৰ্ম হোৱা দেখা পাব এতিয়া ডায়েবেটিছ আমি সকলোৱে গম পাওঁ মধুমেহ ৰোগ বুলি কোৱা হয় হয়নে কেতিয়া হয় যেতিয়া আমাৰ শৰীৰত ইনচুলিনৰ অভাৱ হয় মনত ৰাখিব আমাৰ শৰীৰত যেতিয়া ইনচুলিন নামৰ এবিধ হৰমন যেতিয়া আমাৰ শৰীৰে ভালদৰে সঠিকভাৱে যেতিয়া বনাব নোৱাৰে এতিয়া শৰীৰৰ কোনটো অংগৰ দ্বাৰা ইনচুলিনৰ প্ৰডাকশ্যন হয় মনত ৰাখিব আমাৰ শৰীৰত পেংক্ৰিয়াছ নামৰ এটি গ্ৰন্থি আছে সেই পেংক্ৰিয়াছ নামৰ গ্ৰন্থিৰ দ্বাৰা ইনচুলিন নামৰ সেই হৰমনসমূহ প্ৰডিউচ হোৱা দেখা পাওঁ আৰু এই ইনচুলিনে কি কৰে এই ইনচুলিনে আমাৰ শৰীৰত ব্লাড গ্লুকোজ কি হয় গ্লুকোজ আমাৰ সুগাৰ হয় শৰীৰত আমাৰ এই ব্লাড গ্লুকোজ কি কৰে
মেইনটেইন কৰি ৰাখিছে অতি বেছি অধিক মাত্ৰাত যদি আপোনাৰ শৰীৰত ব্লাড গ্লুকোজ যদি হৈছে সেইমতে যদি আপোনাৰ শৰীৰে ইনসুলিন প্ৰডিউস কৰিছে সেই বস্তুটো কন্ট্ৰোল কৰি ৰাখিব কিন্তু আপোনাৰ যদি মধুমেহ ৰোগ আছে আপোনাৰ যদি ডায়াবেটিস আছে তেতিয়া কি হ'ব তেতিয়া আপোনাৰ শৰীৰত ইনসুলিনৰ অভাৱ হ'ব ইনসুলিনৰ পৰিমাণ কমি যাব কমি যোৱাৰ লগে লগে আপোনাৰ শৰীৰত সুগাৰ বা ব্লাড গ্লুকোজ ৰেগুলেট কৰিব নোৱাৰা হ'ব আৰু তেতিয়া হাইপাৰগ্লাইকেমিয়া অৰ্থাৎ ডায়াবেটিসৰ নিচিনা শৰীৰত আপোনাৰ তেজত ব্লাড সুগাৰ বাঢ়ি যোৱাৰ নিচিনা আমি সিনাৰিও দেখা পাওঁ আৰু লং টাৰ্ম যেতিয়া হয় লং টাৰ্ম খুব হাইলি ডায়াবেটিক হলে তেতিয়া কি হ'ব তেতিয়া মাল্টিপল অৰ্গান ফেইলাৰ পৰ্যন্ত বিশেষকৈ চকু ইত্যাদি চকু কিডনি ধ্বংস হোৱা নষ্ট হৈ যোৱা আমি দেখা পাওঁ কিবা যদি ঘা লাগিছে ঘা অতি সোনকালে ঠিক নহয় এনে ধৰণৰ আনৱান্টেড সিনাৰিও আমি দেখা পাওঁ মই অলৰেডি ক'লোৱে আজি আপোনাৰ বিশেষকৈ চকুত ইম্পেক্ট পেলাই কিডনিত ইম্পেক্ট পেলাই হাৰ্টতো ইম্পেক্ট পেলাব ষ্ট্ৰোক হ'ব পাৰে আৰু বিশেষকৈ আমাৰ যি তলৰ অংশ সেই তলৰ অংশটো বিশেষকৈ আমাৰ লোৱাৰ লিম্ব বুলি কোৱা হৈছে ভৰিৰ সেই অংশত বিশেষকৈ ডায়াবেটিছে নেগেটিভ ইম্পেক্ট পেলোৱা দেখা পাওঁ এতিয়া ডায়াবেটিছৰ টাইপছ কেইবাটাও আছে টাইপ 1 বা টাইপ 2 বুলি আমি কওঁ টাইপ 1 ডায়াবেটিস আসলতে কি হয় জানেনে টাইপ 1 ডায়াবেটিস আসলতে অটো ইমিউন ডিসঅৰ্ডাৰ বুলি কোৱা হয় অটো ইমিউন ডিসঅৰ্ডাৰ মানে এটা মই কি কলো এতিয়া মই কলো যে আমাৰ শৰীৰৰ এই পেনক্ৰিয়াছ নামৰ গ্ৰন্থিৰ দ্বাৰা ইনসুলিন প্ৰডাকশন হয় এটা পেনক্ৰিয়াছ আমাৰ নিজৰে অংগ হয় কিন্তু ভাবকচোন আপোনাৰ শৰীৰত আপোনাৰ কিছুমান কোষে যদি আপোনাৰ পেনক্ৰিয়াছক যদি মাৰপিট কৰিবলৈ আৰম্ভ কৰে আপোনাৰ বডিয়ে নিজৰে অংগক মাৰপিট কৰিবলৈ আৰম্ভ কৰি দিছে সেলফ টৰ্চাৰ সুইসাইডাল ইয়াকে কি বুলি কোৱা হয় অটো ইমিউন ডিসঅৰ্ডাৰ আপোনাৰ শৰীৰৰ নিজৰ কোষসমূহে যদি পেনক্ৰিয়াছৰ যদি ক্ষতি কৰি আছে তেতিয়া কি হ'ব পেনক্ৰিয়াছে সঠিকভাৱে ইনসুলিন তৈয়াৰ কৰিবলৈ নোৱাৰিব আৰু এই সিনাৰিওটো আমি বিশেষকৈ দেখা পাওঁ খুব সৰু সৰু এই যে কম বয়সীয়া শিশু হওক কম বয়সীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যে আমি কেতিয়াবা ডায়াবেটিস দেখা পাওঁ তেওঁলোকৰ ক্ষেত্ৰত আসলতে দিস ইজ ভেৰি আনফৰ্চুনেট তেওঁলোকৰ ডায়াবেটিস কেলে হয় কাৰণ তেওঁলোকৰ শৰীৰত ইটস আ অটো ইমিউন ডিসঅৰ্ডাৰ তেওঁলোকৰ নিজৰ সেলস বা নিজৰ কোষসমূহে পেনক্ৰিয়াছক ইনসুলিন প্ৰডিউস কৰিবলৈ নিদিয়ে তেতিয়া কি হয় এক্সেসিভ ইউৰিন প্ৰস্ৰাৱ বেছিকৈ হোৱা দেখা পোৱা যায় খুব অতি বেছি পিয়া লগা আমি দেখা পাওঁ হেমতে ভোক লাগে হয়তো কেতিয়াবা weight loss হ'ব চকুৰ মানে পাৱাৰত চেঞ্জ আহিব ভাগৰ বেছিকৈ লাগে ঠিক আছে আনহাতে আমাৰ যেটো আটাইতকৈ কমন যেটো অলপমান বয়স হোৱাৰ পিছত প্ৰায় 30 বা 40 বছৰৰ পিছত লাহে লাহে মধুমেহ ৰোগ আমি মিডল এজড মানুহৰ ক্ষেত্ৰত যে দেখা পাওঁ ইয়াক কোৱা হয় টাইপ 2 ডায়াবেটিস টাইপ 2 ডায়াবেটিস কিয় হয় আমাৰ শৰীৰত পেনক্ৰিয়াছে কিবা কাৰণবশত সঠিকভাৱে ইনসুলিন প্ৰডিউস কৰিব নোৱাৰে ইয়াত কোনো আমাৰ বডিয়ে বোলে আমাৰ পেনক্ৰিয়াছক ধ্বংস কৰি আছে তেনেকুৱা ধৰণৰ কোনো ইয়াতে কোনো সিস্টেম নাই কিন্তু কিবা কাৰণবশত পেনক্ৰিয়াছে সঠিকভাৱে ইনসুলিন তৈয়াৰ কৰিব পৰা নাই আৰু বিশেষকৈ এইটো এটা লাইফষ্টাইল ডিসঅৰ্ডাৰ বুলিও কোৱা হয় যেতিয়া এক্সেস আমাৰ লাইফষ্টাইলৰ বাবে বৰ্তমান এক্সেস বডি weight যেতিয়া হয় ফিজিক্যাল ইনএক্টিভিটি বহি থকাৰ নিচিনা সিনাৰিও যেতিয়া হয় তেতিয়া হলে টাইপ 1 ডায়াবেটিস নহয় টাইপ 2 ডায়াবেটিস বিশেষকৈ দেখা পাব কিন্তু সিম্পটমস বিলাক আমাৰ অলমোস্ট একেই ঠিক আছে টাইপ 1 ডায়াবেটিস আৰু টাইপ 2 ডায়াবেটিসৰ মাজত আমি এটা চাৰ্ট এখন দিয়া গৈছে আপোনালোকে অকনমান যদি পজ এটা কৰি আপোনালোকে চাই ল'ব পাৰে টাইপ 1 ডায়াবেটিস আৰু টাইপ 2 ডায়াবেটিসৰ মাজত চেঞ্জেস কি খালি মনত ৰাখিব যে টাইপ 2 ডায়াবেটিস কিন্তু আমি নিজৰ লাইফষ্টাইল চেঞ্জ কৰি পেলাই বহুখিনি আমি চেঞ্জেস এটা আনিব পাৰো তাৰ উপৰি আৰু এটা ডায়াবেটিস আছে যাক জেষ্টেশনাল ডায়াবেটিস বুলি কোৱা হয় জেষ্টেশনাল মানে কি জানেনে জেষ্টেশনাল মানে হৈছে প্ৰেগনেন্ট অৱস্থাত কিছু মহিলাৰ ক্ষেত্ৰত প্ৰেগনেন্সিৰ সময়ত কেতিয়াবা দেখা পোৱা যায় যে তেওঁলোকৰ ব্লাড সুগাৰ বাঢ়ি গ'ল ডায়াবেটিসৰ নিচিনা সিনাৰিও আহি গ'ল ঠিক আছে বহু ক্ষেত্ৰত কমপ্লিকেশনস আহি যায় বাট ওয়ান্স দে কনসিভ এবাৰ সন্তান জন্ম দিয়াৰ পিছত এই ডায়াবেটিস এই ব্লাড সুগাৰ আকৌ নৰ্মেল হৈ যায় কিন্তু ইয়াতে কিন্তু এটা আছে কিন্তু বহু বছৰৰ পিছত আকৌ যেতিয়া 40 বছৰ 45 বছৰ যেতিয়া হ'ব তেওঁলোকৰ কিন্তু পিছৰ সময়ত টাইপ 2 ডায়াবেটিসে কিন্তু দেখা দিয়ে ইয়াকে কোৱা হয় জেষ্টেশনাল ডায়াবেটিস যি আপোনাৰ এটা পাৰ্টিকুলাৰ টাইম পিৰিয়ডত প্ৰেগনেন্সি অৱস্থাত দেখা পোৱা যায় কেলে কাৰণ হৰমোনাল ফ্লাকচুৱেচনস সমূহ আমি দেখা পাওঁ হেহে দেখা পোৱা যায় কিন্তু ইয়া পিছলৈ গৈ পেলাই কিন্তু ডায়াবেটিক সেই মহিলা গৰাকী কিন্তু পিছলৈ ডায়াবেটিক হয়
I hope আপোনালোকে এইখিনি বুজি পাইছে তেনেহলে আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে India is a home to 77 million diabetics, the second highest in the world, and of course second highest হওক নহওক সেয়া পিছৰ কথা কিন্তু ডায়াবেটিক ক্যাপিটালটো হয় In light of this, discuss various causes and preventive measures required against diabetes. Diabetesৰ কাৰণসমূহ আৰু ডায়াবেটিস আমি কিদৰে আমি মধুমেহ ৰোগ কিদৰে আমি প্ৰিভেন্ট কৰিব পাৰিম নোহোৱা কৰিব পাৰিম তাৰ বাবে আপোনালোকে অলপমান লিখিবলৈ চেষ্টা কৰিবচোন Moving on to the next news, India and Maldives বৰ্তমান দেখা পাইছো যে US dollar 750 million amount এটাৰ কাৰেন্সি স্ৱাপ এগ্ৰিমেন্ট ভাৰত আৰু মালদ্বীপৰ মাজত কাৰেন্সি স্ৱাপ এগ্ৰিমেন্ট এটা হোৱা দেখা পোৱা গৈছে আমাৰ কালি মালদ্বীপৰ যোন প্ৰেসিডেন্ট মোহাম্মদ মুইজ্জু তেখেতে আমাৰ প্ৰাইম মিনিষ্টাৰৰ হৈতে এক আলোচনাত তেওঁলোকে বহে দেখা পাও আমি তো swap arrangement এটা হৈছে overall 400 US dollar 400 আৰু additional 3000 crore এটা হিমানখিনি overall এটা swap agreement এটা হোৱা দেখা পাইছো ইয়াত কোন কোন আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু তেওঁলোকৰ মালদ্বীপৰ মনিটাৰী অথৰিটি হৈ আছে আৰু এই গোটেই সিনাৰিও এই গোটেই সিনটো আমাৰ এই গোটেই সিস্টেমটো আসলতে সাৰ্ক কাৰেন্সি স্ৱাপ ফ্ৰেমৱৰ্কৰ আন্ডাৰত কৰা দেখা পোৱা গৈছে এটা স্ৱাপ এগ্ৰিমেন্ট মানে কি swap agreement মানে swap কৰিছো মানে কি একদম সিম্পল ভাষাত বুজিবলৈ চেষ্টা কৰিব দুখন দেশে ডিফাৰেন্ট কাৰেন্সি আজি মই ধৰক মালদ্বীপৰ আমাৰ ভাৰতে জানিবা মালদ্বীপৰ লগত কিবা ট্ৰেডিং কিবা বেপাৰ বাণিজ্যত এসোসিয়েট হৈ আছে ঠিক আছে যদি এসোসিয়েট যদি হৈ আছে বা পইচা পাতি দিয়া গৈছে তেতিয়া মালদ্বীপৰ তেওঁলোকৰ যি মালদ্বীপিয়ান ৰুপিয়া সেই ৰুপিয়া দিয়াৰ হলনি আমাৰ যি ৰুপিজ ইন্ডিয়ান ৰুপিজ হে ইন্ডিয়ান ৰুপিজত আমি দিম ঠিক আছে তো ডিফাৰেন্ট কারেন্সি এটা ডলার ইজ গ্লোবালি একসেপ্টেড থিং কিন্তু আমি এটা মালদ্বীপিয়ান ৰুপিয়া দিয়াৰ হলনি আমি যদি আমাৰ ইন্ডিয়ান ৰুপিজত যদি দিও তেতিয়াও সেই বস্তুটো একসেপ্টেবল হ'ব স্ৱাপ ঠিক আছে তাৰ উপৰি দেখা পোৱা গৈছে যে ৰুপে কাৰ্ড লঞ্চ কৰা দেখা পোৱা গৈছে মালদ্বীপত 700 houses built with assistance by India 700 ঘৰ নিৰ্মাণ কৰা হৈছে আমাৰ ভাৰতৰ সহায়ত মালদ্বীপত ভাবকচোন টেকনিক্যালি চাব গলে আমি ইমানখিনি কেলে কৰিছো যোৱা বছৰ মালদ্বীপছ ভাৰ্সেস লক্ষদ্বীপৰ নিচিনা সিনাৰিও এটা আহি যোৱাৰ পিছত বৰ্তমান আকৌ কি কাৰণে আমাৰ মাজত ফ্ৰেণ্ডশিপ আহিছে কাৰণ মালদ্বীপছ আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় মালদ্বীপছৰ যদি আপুনি লোকেশন চাই location খুব important হয় specifically because of its location its importance in the Indian Ocean so এটা ভাৰত মহাসাগৰত আমি ভাৰতেও আমি কি হ'ব বিচাৰো আমিও এটা ইম্পৰ্টেন্ট আমি ৰোল প্লে কৰিব বিচাৰো আৰু তেনে ক্ষেত্ৰত আমি মালদ্বীপছৰ হৈতে যদি এটা ভাল সম্পৰ্ক যদি আমি বজাই ৰাখিব পাৰো তেতিয়া হলে কি হ'ব তেতিয়া হলে ইণ্ডিয়ান ওশনত আমাৰ এটা কন্ট্ৰোল এটা থাকিব তাৰ উপৰি we have some cultural and historical connections আছে কিন্তু ভাৰত আৰু মালদ্বীপছৰ মাজত আগৰ পৰাই মালদ্বীপছৰ যেতিয়া কুপ মিলিটাৰী কুপ যেতিয়া হৈছিল তেতিয়াও আমি সহায় কৰিছো তেনেকে যেতিয়া প্ৰয়োজন হৈছে ভাৰত সদায় আগবাঢ়ি গৈছে because we have a policy no India's neighborhood first policy অতিথি দেৱ ভৱ বুলি আমি কৈ পেলাই আমি বহু সময়ত আমি অন্য দেশক আমি সহায়ৰ হাত আগবঢ়াবলৈ আমি হাজু হৈ থাকো but unfortunately যোৱা বছৰ যেটো লক্ষদ্বীপ ভাৰ্সেস মালদ্বীপছৰ নিচিনা সিনাৰিও হৈছিল কিয় হৈছিল কাৰণ মালদ্বীপছত আমি ইন্ডিয়া আউট কেম্পেইন দেখা পোৱা গৈছিল বৰ্তমান যি মুইজ্জু গভৰ্ণমেন্ট আসলতে চাব গলে তেওঁলোক প্ৰো চাইনা গভৰ্ণমেন্ট হয় এন্টি ইন্ডিয়া গভৰ্ণমেন্ট হয় আৰু হেহে তেওঁলোকে ইন্ডিয়া আউট এটা মানে কেম্পেইন এটা লঞ্চ কৰিছিল কমপ্লিটলি ইন্ডিয়া আউট কেম্পেইন লঞ্চ কৰাৰ ৰিজাল্ট হিচাপে আমাৰ ভাৰততো মালদ্বীপছক বয়কট কৰি সোশ্যাল মিডিয়াত এটা ট্ৰেন্ড হৈ গৈছিল ভাবকচোন ভাৰতৰ পৰা কিমান লাখ লাখ প্ৰতি বছৰে টুৰিষ্ট যায় মালদ্বীপছ ভিজিট কৰিবলৈ কিন্তু অটোমেটিক সোশ্যাল মিডিয়াত বয়কট মালদ্বীপছ আহি যোৱাৰ লগে লগে তেওঁলোকৰ টুৰিজম সেক্টৰতে এটা নেগেটিভ ইম্পেক্ট পৰা দেখা পাইছিল তাৰ উপৰি তেওঁলোক প্ৰো চাইনা গভৰ্ণমেন্ট কাৰণে চাইনিজ ইনফ্লুৱেন্সও বাঢ়ি গৈছিল বাট এতিয়া পুনৰ তেওঁলোকৰ হৈতে আমাৰ আকৌ সম্পৰ্কতা অহা আমি দেখা পাইছো হেহে আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে এই টপিকটো ওভাৰঅল আপোনালোকৰ বাবে আইআৰ বাবে খুব গুৰুত্বপূৰ্ণ এটা টপিক হ'ব discuss the political developments in Maldives in the last 2 years should they be of any cause for concern to India উত্তৰটো লিখিবলৈ চেষ্টা কৰিব
ইয়াৰ পিছত প্ৰিলিমছ প্ৰস্পেক্টিভত আমি ইকো চেনচিটিভ জোনৰ ওপৰত আমি আলোচনা কৰিবলৈ ওলাইছো ইকো চেনচিটিভ জোন আচলতে গুজৰাটত সেই গিৰ অৰণ্যক লৈ পেলাই অলপমান ইকো চেনচিটিভ জোন ৰিলেটেড অলপমান এটা অপজিশ্যন পাৰ্টি আৰু ৰুলিং পাৰ্টিৰ মাজত এটা খেলি মেলি সৃষ্টি হোৱা আমি দেখা পাইছো এতিয়া যদি আপুনি ভালদৰে ইফ ইউ লুক এট দিছ লোকেশ্যন ঠিক আছে জাষ্ট লুক এট দিছ লোকেশ্যন এতিয়া ইকো চেনচিটিভ জোন মানে কি ইকো চেনচিটিভ জোন ইকো চেনচিটিভ হয় য'ত বহু ক্ষেত্ৰত মাইনিং হওক বা বিভিন্ন ক্ষেত্ৰত বহুতো এক্টিভিটি প্ৰিভেণ্ট কৰা হয় ইকো চেনচিটিভ জোন আৰু আমাৰ নেশ্যনেল ৱাইল্ড লাইফ একশ্যন প্লেন অনুসৰি ইকো চেনচিটিভ জোন কি বুলি কোৱা হৈছে এডোখৰ নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা কনভেনশ্যন এটা ধৰি দিয়া হৈছে 10 কিলোমিটাৰ যিখিনি আমি ৰেডিয়াছত যদি ধৰো 10 কিলোমিটাৰ বাউণ্ডৰী এটা আপুনি বনাই লওক এই যে 10 কিলোমিটাৰ বাউণ্ডৰী আচ্ছা নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰীটো আপুনি এনেকুৱা ধৰণৰ ইউ কান ডু এনি চৰ্ট অফ এক্টিভিটিজ ৰাইট মাইনিং এক্টিভিটি হওক বা কিবা নিৰ্মাণ কৰা সেইবিলাকতো আপুনি কৰিব নোৱাৰে কিন্তু সেই নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৰীৰ বাহিৰতো 10 কিলোমিটাৰৰ এটা বাউণ্ডৰী এটা ৰাখক সেই 10 কিলোমিটাৰ বাউণ্ডৰীলৈকে কোনো ধৰণৰ ডিষ্টাৰ্বেন্সেছ থকাটো উচিত নহয় তাকে চেনচিটিভ জোন বা চেনচিটিভ কৰিডৰ হিচাপে ৰখা হৈছে যাক শ্বক এবজৰ্বাৰ বুলিও কোৱা হয় যাতে নেচাৰেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৰীসমূহত যাতে কোনো ধৰণৰ যিবোৰ আমাৰ এনিমেলছসমূহ আছে যিবোৰ জীৱ জন্তু আছে সেই জীৱ জন্তুসমূহে যাতে কোনো ধৰণৰ ডিষ্টাৰ্বেন্সৰ সন্মুখীন হ'বলগীয়া নহয় কি কৰিব পাৰে ইকলজিকেল চেনচিটিভ জোনত আপুনি খেতি কৰিব পাৰিব হৰ্টিকালচাৰেল প্ৰেক্টিচেছ ফুল ৰুব পাৰিব ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আপুনি বৰষুণৰ পানী আপুনি সঞ্চয় কৰিব পাৰিব অৰ্গেনিক ফাৰ্মিং কৰিব পাৰিব এনে ধৰণৰ এক্টিভিটিহে আপুনি কৰিব পাৰে বাকী কমাৰ্চিয়েল মাইনিং কৰিব নোৱাৰে ডেম নিৰ্মাণ কৰিব নোৱাৰে কোনো ধৰণৰ ইণ্ডাষ্ট্ৰী আপুনি নিৰ্মাণ কৰিব নোৱাৰে ইটা ভাটা আপুনি নিৰ্মাণ কৰিব নোৱাৰে এনে ধৰণৰ বস্তুবোৰ ৰোধ কৰা আমি দেখা পাওঁ এতিয়া চাওক গিৰ নেশ্যনেল পাৰ্ক ক'ত আছে কোন দেশত আছে গিৰ নেশ্যনেল পাৰ্ক ইয়াৰে উত্তৰটো দিবলৈ চেষ্টা কৰিব তাৰ উপৰি মোক আপোনালোকে জনাওক কমেণ্ট ছেকশ্যনত যে গিৰ নেশ্যনেল পাৰ্ক কোনটো জন্তুৰ বাবে ফৰ উইচ পাৰ্টিকুলাৰ এনিমেল ইজ গিৰ নেশ্যনেল পাৰ্ক ফেমাছ বিশেষকৈ কোনটো জন্তুৰ বাবে গিৰ খুব আমাৰ বাবে ফেমাছ বুলি আমি কওঁ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আজিৰ NMSৰ শেষৰটো নিউজ হৈছে Progeria, Sammy Bessow, who was the longest living survivor of the rare genetic disease Progeria, recently died at the age of 28. অলপমান দেখি পেলাই পা মুভিখনলৈ মনত পৰে নে অমিতাভ বচ্চনে যে পা মুভিখনত যিটো ৰোল প্লে কৰিছিলে তেওঁ সেই এক্সেক্টলি প্ৰজেৰিয়া এইটো এটা ৰেয়াৰ জেনেটিক এইটো এটা জেনেটিক ডিজৰ্ডাৰ বংশগত বেমাৰে ক'ব লাগিব ঠিক আছে এই বেমাৰটো বিশেষকৈ সেই মুভিখনত দেখুওৱা হৈছিলে আৰু অমিতাভ বচ্চনে সেই ৰোলটো প্লে কৰিছিলে আৰু ইয়াতে লংগেষ্ট লিভিং সাৰ্ভাইভাৰ ক'ব লাগিব কাৰণ প্ৰজেৰিয়া হলে খুব কম বয়সতেই বৃদ্ধ অৱস্থাৰ নিচিনা দেখা পোৱা যায় আৰু 28 ইয়াৰ্ছলৈকে থাকি তেওঁ জীয়াই আছিলে মানে এইটো এটা লংগেষ্ট লিভিং সাৰ্ভাইভাৰ হ'লগে তেখেত প্ৰজেৰিয়াক হাচিনচন গিলফৰ্ড প্ৰজেৰিয়া চিণ্ড্ৰম বুলিও কোৱা হয় এটা খুব ৰেয়াৰ চিণ্ড্ৰম এটা ৰেয়াৰ জেনেটিক ডিজৰ্ডাৰ হয় আৰু গম পাইছোৱে আমি শিশুসকলৰ ক্ষেত্ৰত খুব অতি সোনকালে তেখেতে বৃদ্ধকাল পোৱাৰ নিচিনা অৱস্থা হৈ যায় এইটো এটা কি কাৰণে হয় আচলতে এটা চেঞ্জ এটা আমাৰ জিনত এটা টাইনি এটা সৰু এটা চেঞ্জ এটা মাইনিউট চেঞ্জ এটাৰ কাৰণে এনে ধৰণৰ চিনেৰিঅ এটা আমি দেখা পাওঁ আৰু বিশেষকৈ চাব গ'লে প্ৰতি 4 মিলিয়ন পপুলেশ্যনৰ ভিতৰত আপুনি এগৰাকীকৈ প্ৰজেৰিয়া এফেক্টেড চিলড্ৰেন দেখা পাবই ইনিচিয়েলি গম নাপায় জন্ম অৱস্থাত হেলদি যেনেই লাগে বাট গ্ৰেজুৱেলি এবছৰ দুবছৰৰ পিছত লাহে 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 এই চিমটমছসমূহ দেখা দিবলৈ আৰম্ভ কৰে এণ্ড অফ কোৰ্ছ ইটছ ফেটেল খুব অতি সোনকালে মৃত্যুমুখত পৰিবলগীয়া হয় তেওঁলোকৰ হাৰ্টৰ প্ৰব্লেম থাকে ষ্ট্ৰোক জাতীয় খুব কম বয়সত কাৰণ বৃদ্ধ অৱস্থাত যেনেকুৱা ধৰণৰ চিনেৰিঅ এটা আহি যায় হাৰ্ডলি 15 বছৰলৈকে জীয়াই থাকিব পাৰে বেলেগটো কোনো কিয়ৰ নাই এটা ড্ৰাগ এটা আছে আয়োনাফেৰনিপ বুলি অলপমান এই ডিজিজটো শ্ল' ডাউন কৰে বাট টেকনিকেলি তেনেকুৱা কোনো পাৰ্মানেণ্ট সলিউশ্যন নাই আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে হাচিনচন গিলফৰ্ড প্ৰজেৰিয়া চিণ্ড্ৰম ইজ পপুলাৰলি ন'ন এজ একেবাৰে সহজ উত্তৰ
কালিৰ এনএমএছৰ যিসমূহ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন তাৰে উত্তৰবোৰ আমি আহক চাওঁ দ্য মোষ্ট ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজি ফৰ দ্য কনজাৰ্ভেশ্যন অফ বায়'ডাইভাৰ্চিটি টুগেডাৰ উইথ ট্ৰেডিশ্যনেল হিউমেন লাইফ ইজ দ্য এষ্টাব্লিছমেণ্ট অফ শুদ্ধ উত্তৰ হৈছে বায়'স্ফিয়াৰ ৰিজাৰ্ভ দ্য বি ৰেডি বিজনেছ ৰেডি ইণ্ডেক্স ৱাজ প্ৰেজেণ্টেড বাই ৱৰ্ল্ড বেংক শুদ্ধ উত্তৰ হৈছে ৱৰ্ল্ড বেংক ৰাণী দুৰ্গাৱতী ৱাজ বৰ্ণ ইন দ্য ইয়াৰ কোন চনত ৰাণী দুৰ্গাৱতীৰ জন্ম হৈছিলে মনত ৰাখিব 1524 1524 চনত ৰাণী দুৰ্গাৱতীৰ জন্ম হোৱা দেখা পোৱা গৈছিলে এয়াই আছিলে আজি আমাৰ এনএমএছৰ যিখিনি ইম্পৰ্টেণ্ট নিউজ যদি আপোনালোকৰ ইন কেছ এনি কোৱেৰি থাকে আপোনালোকে ইয়াত দিয়া নম্বৰটিত যোগাযোগ কৰিব পাৰে শেষত ধন্যবাদ জ্ঞাপন কৰিছো জয় আই অসম